ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব ডিচেম্বৰ মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। চাওঁতে আমি 2025 চনৰ শেষৰটো মাহ ডিচেম্বৰত উপনীত হ'লোহি। সকলোৰে জীৱনত এই বছৰটো হয়তো আপছ এণ্ড ডাউনেৰে পাৰ হৈছে। বহুতো বেয়া খবৰ আমি এই বছৰটোতে লাভ কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকৰ কেনে গ'ল এই বছৰটো জনাব। আৰু এতিয়া আমি চাওঁ যে জ্যোতিষে বছৰৰ শেষৰটো মাহত কেনে হ'ব কৈছে। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। মেঘ ৰাশিৰ ডিচেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। সামগ্ৰিক বিশ্লেষণ। ডিচেম্বৰত মংগলৰ একাদশ ভাৱত বলৱান হোৱাৰ ফলত লাভ আৰু সামাজিক সংযোগৰ জোৱাৰ উঠিব, কিন্তু ৰাহুৰ চতুৰ্থ দৃষ্টিত ঘৰৰ স্থিৰতাত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। সামগ্ৰিককৈ এটা অগ্ৰগতিৰ মাহ হ'ব এই মাহটো। ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত নতুন আনন্দৰ উৎস, কিন্তু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ এই মাহটোত প্ৰয়োজনীয়তা আছে। আত্ম উন্নয়নৰ এই মাহটোত যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে সামাজিক মিলনত নতুন প্ৰেমৰ এই মাহটোত সম্ভাৱনা আছে। বিবাহিতাৰ বাবে শুক্ৰৰ দৃষ্টিৰে মধুৰতা বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে সামাজিক মিলনত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বিবাহিতৰ বাবে শুক্ৰৰ দৃষ্টিৰে মধুৰতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত উদ্যমী ফলাফল, বিশেষকৈ ক্ৰীড়া সম্পৰ্কীয় বিষয়ত সফল লাভ কৰিব পাৰিব। একাগ্ৰতা এই মাহটোত ৰক্ষা কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত নতুন উৎস মুকলি হ'ব, কিন্তু অপ্ৰয়োজনীয় ভ্ৰমণত খৰচ নকৰিব এই মাহটোত। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত দলীয় সহযোগিতাৰ সফলতা আছে। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ উচ্চতাত ব্যায়াম কৰিব, কিন্তু মূৰৰ বিষে অলপ এই মাহটোত অসুবিধাত পেলাব পাৰে। উপায় হৈছে মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল দান কৰি শক্তিৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত বৃষ ৰাশি। বৃষ ৰাশিৰ ডিচেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। শুক্ৰৰ দ্বাদশ ভাৱত বলৱান হোৱাৰ বাবে বিদেশী সুযোগ আৰু স্বপৰ্যবেক্ষণৰ সময় হ'ব এই মাহটো, কিন্তু শনিৰ নৱম দৃষ্টিত যাত্ৰাত বিলম্বৰ আশংকা আছে। সামগ্ৰিককৈ এই মাহটো এটা শান্তিপূৰ্ণ মাহ হিচাপে প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰত স্থিৰতাৰ বতৰ, মাতৃৰ সৈতে গভীৰ কথা বাৰ্তাই সুখ বৃদ্ধি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ৰোমান্টিক ভ্ৰমণৰ যোগ আছে। বিবাহৰ প্ৰস্তাৱ অপ্ৰত্যাশিতকৈ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কলা সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীলতাৰ শিখৰত উপনীত হ'ব পাৰিব এই মাহটোত। নিয়মিতকৈ অধ্যয়ন কৰাৰ তেতিয়া আপুনি সফলতা লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত ধনৰ ধাৰ স্থিৰ, পুৰণি বিনিয়োগৰ পৰা সুফল, কিন্তু ঋণ পৰিশোধত ধৈৰ্য ৰাখক। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত বিস্তাৰৰ সুযোগ, চাকৰিত সহকৰ্মীৰ সহায় লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সমস্যা, গৰম পানী আৰু ফলাহাৰ গ্ৰহণ কৰিব। উপায় হৈছে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰিব আৰু বগা বস্তু দান কৰিব। সমৃদ্ধিৰ মন্ত্ৰও লগতে জপ কৰিব। ইয়াৰ পিছত ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বুধৰ একাদশ ভাৱত বলৱান হোৱাৰ ফালে যোগাযোগ আৰু লাভৰ জয় হ'ব, কিন্তু কেতুৰ অষ্টম দৃষ্টিত গোপন চিন্তাত অস্থিৰতা। সামগ্ৰিককৈ এটা উদ্দীপক মাহ হ'ব এই মাহটো। ব্যক্তি জীৱনৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে সুখৰ মুহূৰ্ত বৃদ্ধি পাব। বন্ধুৰ সহায়ত নতুন অনুপ্ৰেৰণা লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত সফলতাৰ দিন হিচাপে প্ৰমাণিত হ'ব। বিবাহিতৰ বাবে সন্তানৰ শুভ সংবাদৰ এই মাহটোত যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত প্ৰথম স্থানৰ সম্ভাৱনা। যোগাযোগৰ সম্পৰ্কীয় বিষয়ত উজ্জ্বলতা এই মাহটোত। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিৰ পৰিৱৰ্তনৰ শুভ সময় হ'ব। মিডিয়া প্ৰযুক্তিত নতুন অৱসৰ লাভ কৰিব। নতুন সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাত ভৰিৰ বিষ, স্নায়ুৰ দুৰ্বলতা, যোগাসনেৰে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব এই মাহটোত। উপায় হৈছে বুধবাৰে গণেশৰ পূজা কৰিব, সেউজীয়া মগু দান কৰি বুদ্ধিৰ মন্ত্ৰ জপ কৰিব।
ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। চন্দ্ৰৰ দশম ভাৱত দুৰ্বলতাৰ বাবে কৰ্মক্ষেত্ৰত চাপ, কিন্তু বৃহস্পতিৰ একাদশ দৃষ্টিত লাভৰ উন্নতি আছে। সামগ্ৰিককৈ এই মাহটো এটা ধৈৰ্যৰ মাহ হিচাপে প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্যত চিন্তাৰ কথা হ'লেও পৰিয়ালত শান্তিৰ প্ৰয়াস সফল হ'ব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত মতানৈক্যৰ সম্ভাৱনা, ধৈৰ্যৰে কথা বাৰ্তাত সমাধান কৰিব বিচাৰিব। শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল, অধ্যয়নত একাগ্ৰতাৰ অভাৱত সহযোগিতাৰ প্ৰয়োজন আছে। একাগ্ৰতাৰ অভাৱ হোৱাৰ এই মাহটোত সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত খৰচৰ বৃদ্ধিৰ যুগ। এই মাহটোত সঞ্চয়ৰ পৰিকল্পনা কৰি স্থিৰতা আনিবলৈ চেষ্টা কৰিব। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত চাকৰিত বাধাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লোকচানৰ আকাংক্ষা এৰাই ৰাখক এই মাহটোত। স্বাস্থ্য ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, লঘু আহাৰ আৰু বিশ্ৰাম গ্ৰহণ কৰক। উপায় হৈছে সোমবাৰে শিৱলিংগত দুধ অৰ্পণ কৰক আৰু বগা চন্দনৰ তিলক লগাই শান্তিৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সূৰ্যৰ নৱম ভাৱত বলৱান হোৱাৰ ফলত যাত্ৰা আৰু জ্ঞানৰ সুযোগ আহিব, কিন্তু কেতুৰ সপ্তম দৃষ্টিত দাম্পত্যত অস্থিৰতা আহিব। সামগ্ৰিককৈ এটা উজ্জ্বল মাহ হিচাপে প্ৰমাণিত হ'ব। ব্যক্তি জীৱনৰ ক্ষেত্ৰত পিতৃৰ সৈতে সুখৰ সময়, পৰিয়ালত সন্মান বৃদ্ধিৰ যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বিবাহিতৰ বাবে ঘনিষ্ঠতাৰ মধুৰতা। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতাত বিজয়ৰ যোগ আছে। ৰাজনীতি নেতৃত্বৰ ছাত্ৰৰ বাবে এই মাহটোত শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত ধনৰ বৃদ্ধিৰ যোগ আছে। সম্পত্তিৰ লাভত স্থিৰতা আহিব। কৰ্ম ব্যৱসায় ক্ষেত্ৰত পদোন্নতি আৰু বেছ বৃদ্ধি লাভ কৰিব। ব্যৱসায়ত বিস্তাৰৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ আৰু পিঠিৰ বিষৰ অলপ সাৱধান হ'ব লাগিব। নিয়মিত ব্যায়াম কৰাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে ৰবিবাৰে সূৰ্যক জল অৰ্পণ কৰিব আৰু ৰঙা চন্দন দান কৰি আত্মবিশ্বাসৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বুধৰ অষ্টম ভাৱত বলৱান হোৱাৰ বাবে গোপন জ্ঞান আৰু পৰিৱৰ্তনৰ শক্তি, কিন্তু ৰাহুৰ ষষ্ঠ দৃষ্টিত শত্ৰুৰ ভয় হ'ব। সামগ্ৰিককৈ এটা বিশ্লেষণাত্মক মাহ হিচাপে ডিচেম্বৰ মাহটো প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যত্নত সুবিধা। পৰিয়ালত সহায়ক ভূমিকা আপুনি ল'ব লাগিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত মতানৈক্যৰ যোগ দেখা গৈছে। কথাৰে সমাধান বিচাৰি স্থিৰতা আনিবলৈ চেষ্টা কৰিব এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু বিজ্ঞানত সফলতাৰ দিন মাহ হিচাপে প্ৰমাণিত হ'ব। নিয়মিতৰে অগ্ৰগতি লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত মধ্যম ধন প্ৰবাহ। বিনিয়োগত সতৰ্কতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত নতুন প্ৰকল্পত সুযোগ। চাকৰিত স্থায়িত্বৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ সমস্যা। ফাইবাৰযুক্ত আহাৰ আৰু ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে বুধবাৰে বিষ্ণুৰ পূজা কৰিব আৰু সেউজীয়া বস্তু দান কৰি জ্ঞানৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। শুক্ৰৰ সপ্তম ভাৱত বলৱান হোৱাৰ ফলত সম্পৰ্কৰ সৌন্দৰ্যত উন্নতি, কিন্তু শনিৰ চতুৰ্থ দৃষ্টিত ঘৰৰ চিন্তা। সামগ্ৰিককৈ এটা ভাৰসাম্যপূৰ্ণ মাহ হিচাপে প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ মুহূৰ্ত, বন্ধুৰ সান্নিধ্যত শুকনি লাভ কৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহৰ শুভ যোগ আছে। প্ৰেমত মধুৰতা আৰু স্থিৰতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কলা আৰু সংগীতত বিশেষ সফলতা। সৃজনতাৰ শিখৰত উপনীত হ'ব পাৰিব এই মাহটোত। আৰ্থিক ক্ষেত্ৰত ধন আগমনৰ ধাৰা, বিলাসিকতাৰ সুযোগ, কিন্তু নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজনীয়তা আছে। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত লাভৰ যোগ। চাকৰিত সহকৰ্মীৰ সমৰ্থন লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী আৰু মূত্ৰাশয়ৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। পানী বেছিকৈ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে শুক্ৰবাৰে সৰস্বতীৰ পূজা কৰক আৰু বগা ফুল দান কৰি সুখৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মংগলৰ ষষ্ঠ ভাৱত বলৱান হোৱাৰ বাবে শত্ৰুৰ ওপৰত জয় আৰু স্বাস্থ্যৰ উন্নতি, কিন্তু ৰাহুৰ পঞ্চম দৃষ্টিত সন্তানৰ চিন্তা। সামগ্ৰিককৈ এটা পৰাক্ৰমী মাহ হিচাপে প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত গোপন শত্ৰুৰ পৰা সাৱধান। পৰিয়ালত স্থিৰতা আৰু সহায় লাভ কৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধুৰ সম্পৰ্কৰ দিন হ'ব। বিবাহিতৰ বাবে ঘনিষ্ঠতাৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু গোপন বিদ্যাত উজ্জ্বল ফলাফলৰ সম্ভাৱনা। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধৰণৰ লাভৰ যোগ আছে। ঋণমুক্তৰ সুযোগ লাভ কৰিব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চুক্তি আৰু প্ৰকল্পৰ
সফলতা লাভ কৰিব কৌশলগত অগ্ৰসৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত গোপনাংগ আৰু মলদ্বাৰৰ সমস্যা হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা আছে। উপায় আছে, মংগলবাৰে হনুমানজীৰ পূজা কৰক, ৰঙা ফুল দান কৰি সাহসৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। বৃহস্পতিৰ ৰাশিত স্থিতিৰ ফলত জ্ঞান আৰু যাত্ৰাৰ মহাসৌভাগ্য, কিন্তু কেতুৰ তৃতীয় দৃষ্টিত যোগাযোগত বাধা হ'ব। সামগ্ৰিককৈ এটা উল্লাসময় মাহ হিচাপে মাহটো প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত সফলতা, গুৰুৰ আশীৰ্বাদত আধ্যাত্মিকতাত বৃদ্ধি, প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত সুখৰ সময়, বিবাহৰ প্ৰস্তাৱ বৰ সুযোগ হ'ব এই মাহটো। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বৃত্তি লাভৰ দিন আছে। দৰ্শনত উজ্জ্বলতা, আৰ্থিক ক্ষেত্ৰত ধনৰ বৃষ্টি, সম্পত্তি ক্ৰয়ৰ সুযোগ মুকলি হ'ব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত বিদেশী যাত্ৰা আৰু ব্যৱসায় বিস্তাৰৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত আৰু উদৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। লঘু আহাৰ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰিব, হালধীয়া বস্তু দান কৰি জ্ঞানৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। শনিৰ সপ্তম ভাৱত স্থিৰ হোৱাৰ ফলত দাম্পত্য আৰু পৰিশ্ৰমত ফল লাভ কৰিব, কিন্তু ৰাহুৰ তৃতীয় দৃষ্টিত যাত্ৰাত অস্থিৰতা এই মাহটোত লাভ কৰিব। সামগ্ৰিককৈ এইটো এটা কঠোৰ কিন্তু ফলপ্ৰসূ মাহ হিচাপে প্ৰমাণিত হ'ব আপোনাৰ বাবে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ধৈৰ্যৰে অগ্ৰসৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। পৰিয়ালত স্থিৰতাৰ সমৰ্থন লাভ কৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যম সম্পৰ্ক, কথা বতৰাৰে উন্নতি আৰু সুখ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফলত সফলতা, কাৰিকৰী বিষয়ত বিশেষ শুভ ফল। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ বৃদ্ধি, দীৰ্ঘম্যাদী বিনিয়োগত স্থিৰ লাভ। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী লাভৰ যোগ আছে। চাকৰিত স্থায়িত্বৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় আৰু দাঁতৰ বিষৰ প্ৰতি এই মাহটোৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। কেলছিয়ামযুক্ত আহাৰ এই মাহটোত গ্ৰহণ কৰিব। উপায় হৈছে শনিবাৰে শনিৰ পূজা কৰিব আৰু কলা তিল দান কৰি ধৈৰ্যৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। ডিচেম্বৰ মাহ শনিৰ ষষ্ঠ ভাৱত স্থিৰ হোৱাৰ বাবে শত্ৰুৰ ওপৰত জয় আৰু স্বাস্থ্যৰ উন্নতি, কিন্তু কেতুৰ নৱম দৃষ্টিত যাত্ৰাত বিলম্ব হোৱাৰ দেখা যাব। সামগ্ৰিককৈ এটা উদ্ভাৱনী মাহ হিচাপে এই মাহটো প্ৰমাণিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, সমাজত সন্মান আৰু নতুন সংযোগ লাভ কৰিব এই মাহটোত। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ এই মাহটোত সম্ভাৱনা আছে। বিবাহিতৰ বাবে সুখৰ যুগ এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত সফলতা, প্ৰযুক্তিৰ ছাত্ৰৰ বাবে উজ্জ্বল ফলাফল এই মাহটোত লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত লাভৰ নতুন উৎস। শ্বেয়াৰ বজাৰত যদি আপোনাৰ কিবা আছে তেতিয়া সুফল, কিন্তু অলপ সতৰ্কতাৰ প্ৰয়োজনীয়তা আছে। কৰ্ম ব্যৱসায়ত নতুন প্ৰকল্প আৰু দলীয় কামত সফলতাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পায়ৰ বিষ আৰু স্নায়ুৰ দুৰ্বলতা, বিশ্ৰাম আৰু যোগ কৰাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে শনিবাৰে শনি পূজা কৰিব, নীলা বস্তু দান কৰিব, বস্ত্ৰ দান কৰি উদ্ভাৱনৰ মন্ত্ৰ জপ কৰিব। এই মাহটোৰ শেষৰটোৰ ৰাশিফল। মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ডিচেম্বৰ মাহ বৃহস্পতিৰ পঞ্চম ভাৱত দৃষ্টিৰ ফলত সৃজনশীলতা আৰু সন্তানৰ সুখ, কিন্তু ৰাহুৰ স্বৰ ৰাশিত মানসিক চাপৰ ভয় আছে। সামগ্ৰিককৈ এটা আধ্যাত্মিক মাহ হিচাপে এই মাহটো প্ৰমাণিত হ'ব। ব্যক্তি জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ এই মাহটোত বৃদ্ধি পাব। পৰিয়ালত শান্তি আৰু সহানুভূতি লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা, বিবাহৰ সহযোগ আৰু মধুৰতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত দৰ্শন আৰু আধ্যাত্মিক বিদ্যাত উজ্জ্বল ফল লাভ কৰিব। ধৈৰ্যৰে আপুনি এই সুবিধা গ্ৰহণ কৰিব। আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰৱাহ মধ্যম হ'ব। দানৰ ফলত অদৃশ্য লাভ হ'ব আপোনাৰ। কৰ্ম ব্যৱসায় ক্ষেত্ৰত সৃজনশীল কামত সফলতা লাভ কৰিব। বিদেশী যোগাযোগৰ এই মাহটোত সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পদযোগল ফোলা আৰু এলাৰ্জি আৰু পানী কম খাই যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰিব, হালধীয়া চন্দন দান কৰি শান্তিৰ মন্ত্ৰ জপ কৰিব। বন্ধুসকল, এই মাহটোৰ মাহেকে ৰাখিফল ইমানেই আছিল ডিচেম্বৰ মাহৰ। আৰু বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ এই বছৰটোৰ শেষৰটোৰ মাহ ডিচেম্বৰ মাহটো আপোনালোকৰ জীৱনলৈ কিবা এটা সুফল কঢ়িয়াই আনক, যি এই মাহটোৰ
আপোনাৰ 2025 চনৰ এটা স্মৰণীয় মাহ হিচাপে প্ৰমাণিত হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।